নমস্কাৰ। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ কাৰণে আজি বহুত এটা স্পেচিয়েল দিন, সেইকাৰণে এই ভিডিঅ'টো মই বনালোঁ। আজি মোৰ মাৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে মই ভাবিলোঁ যিখিনি দৃশ্য বা জন্মদিনৰ যিখিনি ঘৰতে আমি নিয়ম পালন কৰিলোঁ শৰাই এভাগ দি, সেইখিনি ফেচবুকৰ জৰিয়তে সাঁচি ৰাখিম। লগতে আৰু এটা কথা মোৰ মনৰ কথাটো আপোনালোকক জনাওঁ যে মানুহে বহু দূৰ দূৰণিলৈকে ভগৱান বিচাৰি যায়, কিন্তু যদি সঁচা অৰ্থত চাবলৈ যাওঁ, নিজৰ মাক দেউতাক নিজৰ আচল ভগৱান। নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখি দূৰ দূৰণিত ভগৱান বিচাৰি যায়, কিন্তু একো লাভ নাই মোৰ হিচাপত। আপোনালোকে কি কয় নাজানো, বেছি নকওঁ আৰু আহক আমি জন্মদিনৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ লৈ যাওঁ। আৰু লগতে মই মাৰ কাৰণে আজি দুটি লাইন, গান এটাই দুটি লাইন, গান গোৱা অভ্যাস নাই, তথাপি গান এটাই দুটি লাইন এনেই গাইছোঁ মাৰ জন্মদিন উপলক্ষে। আপোনালোকে চাব, ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও যদি নিজৰ মাক ভাল পায়, নিজৰ দেউতাক ভাল পায়, এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্টত মা লাভ ইউ বুলি নিশ্চয় লিখিব। অ' মা তুমি সঁচাকৈয়ে অনন্যা, অ' মা তুমি প্ৰেৰণাৰে ঠিকনা, কপাহী আচল মেলি দিয়া তাৰেই তলতে লওঁ জিৰণি,